ভগৱান ৰাম আৰু দেৱী সীতাৰ আধাৰত ৰামায়ণৰ বহুতো সংকলন উপলব্ধ আছে। সেই সময়ত প্ৰকৃত যি তথ্য আছে সেয়া কেৱল মহৰ্ষি বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণতহে পোৱা যায়। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ৰাম আৰু সীতাৰ দুই পুত্ৰ লৱ কুশৰ বিষয়ে। 14 বৰ্ষ বনবাস কটোৱাৰ পিছত ৰাম, লক্ষ্মণ আৰু সীতা পুনৰ অযোধ্যালৈ উভতি আহিল। সেই সময়ত সম্পূৰ্ণ অযোধ্যাবাসী আনন্দত উঠলি উঠিছিল। সেই আনন্দ আৰু বেছি বাঢ়িল যেতিয়া ৰাম আৰু সীতাই গম পালে যে তেওঁলোক পিতৃ-মাতৃ হ'বৰ বাবে গৈ আছে। কিন্তু সেই আনন্দ বেছি সময়লৈকে নাথাকিল। গোটেই অযোধ্যাত এইটো চৰ্চা হ'বলৈ ধৰিলে যে সীতা বহুতো সময় ধৰি লংকাৰ ৰজা ৰাৱণৰ আশ্ৰয়ত থাকি আহিছে আৰু এনেকুৱাত ৰজা ৰামে সীতাক কেনেদৰে ৰাজপ্ৰসাদত ৰাখিব পাৰিব। এই সকলোবোৰ কথাত দোষী হৈ ৰামে অনিচ্ছা সত্ত্বেও নিজৰ কৰ্তব্য তথা ৰাজধৰ্ম পালন কৰিবলৈ গৰ্ভৱতী সীতাক পৰিত্যাগ কৰিব লগাত পৰিল। গৰ্ভৱতী সীতাক ৰামচন্দ্ৰই বনবাস দিয়াৰ পিছতো এটা অভিশাপ লুকাই আছে। কেতিয়াবা নিশ্চয় সেই বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। গৰ্ভৱতী সীতাক স্বয়ং লক্ষ্মণে বনত লৈ গৈ এৰি থৈ আহিলগৈ আৰু তাৰ পৰা মহৰ্ষি বাল্মীকিয়ে সীতাক তেওঁৰ আশ্ৰমলৈ লৈ গ'ল। মহৰ্ষি বাল্মীকি আশ্ৰমত বহুত সাধাৰণভাৱে সীতাই জীৱন নিৰ্বাহ কৰি আছিল। কিছু দিনৰ পিছত মাতা সীতাই এটা পুত্ৰ সন্তানৰ জন্ম দিলে। সীতাৰ দ্বাৰা সন্তান জন্ম দিয়া কথাটোক লৈ বহুতো কাহিনী প্ৰচলন আছে। লোককথাৰ ওপৰত যদি চোৱা হয় তেন্তে সীতা দেৱীয়ে এটা নহয় দুটা সন্তানৰ জন্ম দিছিল। কিন্তু মহৰ্ষি বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণত এই দুটা সন্তান জন্ম দিয়াৰ বিষয়ে উল্লেখ পোৱা নাযায়। যি পুত্ৰ সীতা দেৱীয়ে জন্ম দিছিল সেই পুত্ৰৰ নাম লৱ ৰাখিলে। সীতা দেৱীয়ে দিনটোৰ বেছিভাগ সময় পুত্ৰৰ লালন পালনত ব্যস্ত আছিল। এদিনাখনৰ কথা কোৱা হয় যে সীতা দেৱীয়ে খৰি আনিবলৈ জংঘলত যাব লগাত পৰিল আৰু মহৰ্ষি বাল্মীকিক লৱৰ ধ্যান ৰাখিবৰ কাৰণে কৈ থৈ গ'ল। সেই সময়ত মহৰ্ষি বাল্মীকি কিবা কামত ব্যস্ত আছিল। মহৰ্ষিয়ে মূৰটো হিলাই লৱক তাত থৈ যাবলৈ বুলি ক'লে। যেতিয়া সীতা জংঘললৈ যাবলৈ ল'লে তেতিয়া দেখিলে যে মহৰ্ষি বাল্মীকিয়ে নিজৰ কামত ব্যস্ত হৈ আছে। সেইবাবে তেওঁ ভাবিলে লৱকো তেওঁৰ লগত লৈ যোৱাই উচিত হ'ব। সীতাই লৱক জংঘললৈ লগত লৈ যোৱাটো বাল্মীকিয়ে দেখা নেপালে। অলপ সময় পিছত যেতিয়া বাল্মীকিৰ কথাটো মনত পৰিল তেতিয়া লৱক বিচাৰিবলৈ ধৰিলে। লৱক সকলোতে বিচাৰি চলাথ কৰি কিন্তু ক'তো বিচাৰি নেপালে আৰু ভাবিবলৈ ধৰিলে লৱক কেনেবাকৈ হিংস্ৰ জীৱ-জন্তুৱে লৈ গ'ল বুলি। এতিয়া সীতা যদি বনৰ পৰা উভতি আহে তেন্তে মই কি উত্তৰ দিম? বাল্মীকি কান্দিবলৈ আৰম্ভ কৰিলে। বাল্মীকিয়ে ওচৰতে থকা এডাল কুশবন উঠাই ল'লে আৰু কিছু সময় মন্ত্ৰ উচ্চাৰণ কৰি কুশবন ডালৰ পৰা এটি বালকৰ নিৰ্মাণ কৰিলে। মহৰ্ষিয়ে ভাবিলে যে যেতিয়া সীতা বনৰ পৰা আহিব তেতিয়া তাইৰ হাতত এই লৱক গতাই দিব। আৰু কিছু সময়ৰ পিছত যেতিয়া সীতা বনৰ পৰা উভতি আহিল তেতিয়া বাল্মীকিয়ে দেখিলে যে সীতাৰ লগত স্বয়ং লৱও আছে। লৱক দেখি মহৰ্ষি আচৰিত হৈ পৰিল। কিন্তু সীতাই দ্বিতীয়টো বালকক দেখি বহুতে আনন্দিত হৈ পৰিল। বাল্মীকিয়ে সীতাক সকলো কথা বিৱৰি ক'লে। সেই বালকজনৰ জন্ম কুশবনৰ পৰা হোৱাৰ বাবেই তাৰ নাম কুশ ৰখা হ'ল। দুই বালক লৱ আৰু কুশ ভগৱান ৰাম আৰু সীতাৰ পুত্ৰ হিচাপে পৰিচিত হ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।